1964 চনতে প্ৰতিষ্ঠা লাভ কৰা উত্তৰ অসমৰ অন্যতম এখন মহাবিদ্যালয় মাধৱদেৱ মহাবিদ্যালয় আৰু সেই মহাবিদ্যালয়ত 2019 চনত উন্নীতকৰণ কৰা হ'ল মাধৱদেৱ বিশ্ববিদ্যালয়লৈ। বৰ্তমান সেই কাৰ্য সম্পূৰ্ণ হোৱাৰ দিশে মোৰ কেমেৰা সহযোগী দৃশ্যাংক দেখুৱাব। কিছুদিনৰ পিছতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ যি নৱনিৰ্মিত গৃহ বিশ্ববিদ্যালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰিব। ইতিমধ্যে প্ৰায় 90% কাম সম্পূৰ্ণ হোৱাৰ দিশে 53 কোটি টকাৰ ব্যয় সাপেক্ষে এই প্ৰথম পৰ্যায়ৰ যি নিৰ্মাণ কাৰ্য সেই সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল যে মাধৱদেৱ গুৰুজনাৰ নামত প্ৰতিষ্ঠিত মাধৱদেৱ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় ৰূপ দিব লাগে আৰু সেই ৰূপ সাকাৰ কৰি বিজেপি চৰকাৰখনে এখন বিশ্ববিদ্যালয় পৰ্যায়লৈ উন্নীতকৰণ কৰিলে। বৰ্তমান ইয়াৰ স্থানীয় ৰাইজ যথেষ্ট উৎফুল্লিত হৈ পৰিছে, যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ হাতে আহি এই বিশ্ববিদ্যালয়খনক শুভ উদ্বোধন কৰিব কিছুদিনৰ পিছতে। ইয়াতে আমাৰ স্থানীয় ব্যক্তি আছে, তেওঁলোকৰ পৰা মনোভাৱ জানিবলৈ চেষ্টা কৰিম। মই আপোনাৰ ওচৰলৈ আহিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে কম সময়ৰ ভিতৰত এখন মুকলি কৰিব, কেনেকুৱা? আমি গৌৰৱান্বিত আমাৰ সমষ্টিত বিহপুৰীয়া সমষ্টিত তথা আমাৰ বৰনাৰায়ণপুৰ মাধৱদেৱৰ য'ত জন্ম হৈছিল তেনেকুৱা এটা জেগাত মাধৱদেৱে বিশ্ববিদ্যালয় নতুনকৈ গঢ় লৈ উঠিলে। গতিকে এই বিশ্ববিদ্যালয় শুভ উদ্বোধনৰ কাৰণে আমাৰ মাজলৈ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। আমি তেখেতক লৈ আমি যথেষ্ট গৌৰৱান্বিত। লগতে তেওঁ যি বিশ্ববিদ্যালয়খন আমাৰ ৰাইজৰ বাবে আগবঢ়াই দিলে তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ সন্মানীয় বিধায়কৰ যি প্ৰচেষ্টা তেখেতকো আমি এই মুহূৰ্ততে তেখেতলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ বিশ্ববিদ্যালয়খনৰ পঞ্জীয়কগৰাকী আমাৰ লগত আছে। বৰ্তমান কেনেকৈ পৰ্যায়ত আছে বিশ্ববিদ্যালয়খন আৰু যিহেতু সোনকালে মুখ্যমন্ত্ৰী উদ্বোধন কৰিব, হয় এই বিষয়ে অকণমান কওকচোন। বিশ্ববিদ্যালয় বৰ্তমান আমি 15টা বিভাগ লৈ কাম কৰি আছোঁ। আমাৰ তাৰ উপৰিও আমাৰ এফিলিয়েটেড কলেজ আছে। কলেজত আমাৰ বেলেগ বেলেগ বিভাগো আছে। কমাৰ্চটো আমাৰ মূল হেৰিত নাই, বিশ্ববিদ্যালয়ত নাই যদিও আমাৰ এফিলিয়েটেড কলেজত কমাৰ্চ আছে। চ' আমি ছায়েন্স আৰ্টছ কমাৰ্চ তিনিওটা ষ্ট্ৰীম লৈয়ে আমি কাম আৰম্ভ কৰিছোঁ আৰু চলি আছে। আমাৰ 1964 চনৰে প্ৰতিষ্ঠা হোৱা মাধৱদেৱ মহাবিদ্যালয়ক 2019 চনত পূৰ্ণাংগ বিশ্ববিদ্যালয় ৰূপে প্ৰতিষ্ঠিত কৰাৰ বাবে অসম চৰকাৰক আমি ধন্যবাদ জনাইছোঁ। আমাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ আৰু তেখেতৰ আগমনৰ বাবে আমাৰ মূল যিটো এই বিল্ডিং হৈ আছে সেই বিল্ডিঙৰ শুভ উদ্বোধনৰ বাবে তেখেতৰ আগমনৰ বাবে আমি অধীৰ আগ্ৰহেৰে বাট চাই আছোঁ। কি বনাই সম্পূৰ্ণ হৈছে? আমাৰ একাডেমিক ব্লক সম্পূৰ্ণ হৈছে। আমাৰ তাৰপিছত VCৰ যিটো আমাৰ ৰেচিডেঞ্চ আছে, ৰেজিষ্টাৰ ৰেচিডেঞ্চ, আৰু আমাৰ যিখিনি অফিচাৰ্ছৰ ৰেচিডেঞ্চ আছে সেইখিনি সম্পূৰ্ণ হৈছে আৰু গেষ্ট হাউচ সম্পূৰ্ণ হৈছে। মই ছাত্ৰ সন্থাৰ প্ৰতিনিধিসকল আছে তেওঁলোকলৈ যাম। যিহেতু সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে যে এখন বিশ্ববিদ্যালয় লাগে, গতিকে শেহতীয়াকৈ বিশ্ববিদ্যালয়খন মুকলি কৰাৰ দিশে ছাত্ৰ সন্থাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিলে মাধৱদেৱ মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত কৰাত। বৰ্তমান মাধৱদেৱ বিশ্ববিদ্যালয় বিল্ডিংসমূহ সম্পূৰ্ণ হৈছে, কিন্তু ইয়াত পৰ্যাপ্ত পৰিমাণৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ প্ৰত্যেকটো বিভাগৰ কিন্তু প্ৰফেচাৰ এতিয়ালৈকে সম্পূৰ্ণৰূপে নিযুক্তি প্ৰদান কৰা নাই। তাৰ লগে লগে ইয়াৰ চতুৰ্থ বৰ্গৰ তৃতীয় বৰ্গৰ যোনখিনি কৰ্মচাৰী সেই কৰ্মচাৰীখিনি কিন্তু এতিয়ালৈকে তেওঁলোকে পদ পূৰণ কৰাৰ ক্ষেত্ৰত অৱহেলিত কৰি আছে। আমি অসম চৰকাৰৰ মুখ্যমন্ত্ৰীক আহ্বান জনাম যে ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব পৰাকৈ শৈক্ষিক দিশত যোনটো আন্তঃগাঁথনি আছে সেইখিনি সম্পূৰ্ণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। চমুকৈ কি ক'ব? এই ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছিল মাধৱদেৱ মহাবিদ্যালয়খন বিশ্ববিদ্যালয় উন্নীত কৰা, আৰু বিশ্ববিদ্যালয়খন 2019 চনত পৰা যিখিনি কামখিনি আৰম্ভ হৈছিলে আৰু আমি জ্ঞাত যে এই বৰ্ষতে স্থাপন কৰা হ'ব, উদ্বোধন কৰা হ'ব। আৰু লগতে উদ্বোধন কৰিলেই নহ'ব যে বিশ্ববিদ্যালয়খন আৰু যিখিনি আন্তঃগাঁথনি আছে সেইখিনি শৈক্ষিক ক্ষেত্ৰত বা তৃতীয় বৰ্গ চতুৰ্থ বৰ্গৰ লগতে প্ৰতিটো বিভাগতে স্থায়ী শিক্ষক সম্পূৰ্ণৰূপে নিযুক্তি দিয়াৰ লগতে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত নিৰ্ধাৰণ কৰাকৈ উপকৃত হ'ব পৰাকৈ সম্পূৰ্ণৰূপে বিশ্ববিদ্যালয়খন গঢ়ি তোলক যাতে। ধন্যবাদ জনাইছোঁ। মই পূৰ্বতে উল্লেখ কৰিছোঁ যে 1964 চনতে প্ৰতিষ্ঠা লাভ কৰা এই মাধৱদেৱ মহাবিদ্যালয়খনক বিশ্ববিদ্যালয় ৰূপ দিবৰ কাৰণে ৰাইজৰ দীৰ্ঘদিনীয়া এটা দাবী আছিলে আৰু সেই দাবীক বৰ্তমান বিজেপি চৰকাৰখনে সঁহাৰি জনালে আৰু শেহতীয়াকৈ বিশ্ববিদ্যালয়খন প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। শেহতীয়াকৈ ইয়াৰ যিখিনি আমাৰ ইয়াৰ যি আন্তঃগাঁথনি উন্নয়ন সকলোখিনি আমি দেখুৱাইছোঁ আমাৰ আসাম দৰ্শকসকলক। খুব কম সময়ৰ ভিতৰতে মুখ্যমন্ত্ৰীগৰাকী উন্মোচন কৰিব। আমি নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ৰ ইয়াৰ যি নৱনিৰ্মিত ইয়াৰ যি গৃহ আৰু ইয়াৰ ব্যৱস্থা সেই দৃশ্যাৱলী সামগ্ৰিকভাৱে দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।